জনাই ভেঞ্চাৰ স্কুলৰ শিক্ষক, প্ৰাদেশিকৃত টিউটৰ শিক্ষক, নতুনকৈ প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰী অৰ্থাৎ চতুৰ্থ বৰ্গ কৰ্মচাৰীসকলৰ লগতে টেট উত্তীৰ্ণ শিক্ষক আৰু নতুনকৈ নিযুক্তি সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। প্ৰথমটো খবৰ হৈছে যে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব লাগে। শিক্ষয়িত্ৰী কৰ্মচাৰী চাকৰি নিয়মীকৰণৰ দাবীত বিক্ষোভ প্ৰদৰ্শন। বিদ্যালয় প্ৰাদেশিকৰণৰ লগতে শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীকৰণ কৰাৰ দাবীত কাহিলীপাৰাস্থিত সমগ্ৰ শিক্ষা মিছন ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ আৰু প্ৰতিবাদ সাব্যস্ত কৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ যে 2021-22 বৰ্ষত প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়ৰ পৰা উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে কৰ্মৰত হৈ থকা সৰ্বস্তৰৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ সৈতে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছিল, আলোচনা অনুষ্ঠিত হৈছিল আৰু অনা শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন যি সমস্যা, জ্বলন্ত সমস্যাসমূহক লৈ আলোচনা হৈছিল। প্ৰাদেশিকৃত উচ্চ প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ দাবীসমূহ ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে, প্ৰতিশ্ৰুতি প্ৰদান কৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষা অসমৰ অধীনস্থ পৰলোকগত কৰ্মচাৰী আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী টেট উত্তীৰ্ণৰ পৰিয়ালক 5 লাখকৈ এককালীন সাহায্য ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ ৰাজ্যৰ যিসকল চৰকাৰী শিক্ষক আছে, চৰকাৰী শিক্ষক কৰ্মচাৰীসকল যিসকলৰ মৃত্যু হৈছে, সেই মৃত্যু হোৱা শিক্ষক কৰ্মচাৰীসকলৰ পৰিয়ালক এককালীন সাহায্য 5 লাখ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। কিন্তু টিউটৰ আৰু অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলক লৈ এতিয়ালৈকে কোনো ধৰণৰ আৰ্থিক সাহায্য বা এককালীন সাহায্য ঘোষণা কৰা নাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ 15 আগষ্টৰ পূৰ্বে 12,000 প্ৰাথমিক বিদ্যালয়ে পাব প্ৰধান শিক্ষক। অৰ্থাৎ 15 আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষক পদ সৃষ্টি কৰি 12,000 প্ৰধান শিক্ষকক নিযুক্তি দিয়া হ'ব প্ৰাথমিক বিদ্যালয়সমূহত। আন এটা গুৰুত্বপূৰ্ণ খবৰ 2021 বৰ্ষত প্ৰাদেশিকৃত যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে, টিউটৰ শিক্ষক কৰ্মচাৰীৰ সৈতে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ আলোচনা হৈছে। শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্য, পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা, দৰমহাকে ধৰি টিউটৰ শিক্ষক সংস্থাই উত্থাপন কৰা কেইবাটাও দাবী সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। ৰাজ্য চৰকাৰে টিউটৰসকলৰ সমস্যা অনুধাৱন কৰিছে আৰু আইন অনুসৰি পৰ্যায়ক্ৰমে এই সমস্যাসমূহৰ সুসমাধানৰ বাবে আগ্ৰহী বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।